ডিয়াৰ মামলৈ সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে উপসৰ্গ। উপসৰ্গ কাক বোলে? যিবোৰ অব্যয় শব্দ আন শব্দৰ আগত বহি নতুন শব্দ গঠন কৰে আৰু তাৰ অৰ্থ সলনি কৰে তেনে অব্যয়ক উপসৰ্গ বোলে। উপসৰ্গ সাধাৰণতে মানে কি হয়, শব্দবোৰৰ আগত বহে। এতিয়া আমি জানো যে সংস্কৃত উপসৰ্গ 20টা। সেইকেইটা হৈছে প্ৰ, পৰা, অপ, সম, নি, অব, অনু, নিৰ, দূৰ, বি, অধি, সু, উত, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ। এইকেইটা হৈছে সংস্কৃত উপসৰ্গ। সংস্কৃত উপসৰ্গ 20টা। যে উপসৰ্গ কাক বোলে সেইটো আপোনালোকে গম পালে। এতিয়া আহিব যে উপসৰ্গবোৰৰ ব্যৱহাৰ, উপসৰ্গবোৰৰ ক'ত কেনেদৰে ব্যৱহাৰ কৰা হয় সেইখিনি তলত আমি আলোচনা কৰিম। 1 নম্বৰ হৈছে প্ৰ। আৰম্ভ, খ্যাতি, ভাল, বেছি আদি অৰ্থত ব্যৱহাৰ হয়। প্ৰটো আৰম্ভ, খ্যাতি আৰু ভাল, বেছি আদি অৰ্থত কি হয়, প্ৰটো ব্যৱহাৰ হয়। যেনে প্ৰসৰ, প্ৰণাম, প্ৰগতি, প্ৰয়োগ, প্ৰশংসা, প্ৰমোদ ইত্যাদি। 2 নম্বৰটো হৈছে পৰা। বিক্ৰম, অনাদৰ আদি অৰ্থত ব্যৱহাৰ হয়। পৰা শব্দটো অনাদৰ আদি অৰ্থত ব্যৱহাৰ কৰা হয়। যেনে পৰাজয়, পৰাক্ৰম, পৰাধীন ইত্যাদি। 3 নম্বৰটো হৈছে অপ। বেয়া, বিপৰীত আদি অৰ্থত ব্যৱহাৰ হয়। যেনে অপমান, অপকৰ্ম, অপকাৰ, অপচয় ইত্যাদি। 4 নম্বৰটো হৈছে সম। উত্তৰ অভিমুখে, একেলগে আদি অৰ্থত ব্যৱহাৰ হয়। সম উপসৰ্গটো উত্তৰ অভিমুখে, একেলগে আদি অৰ্থত ব্যৱহাৰ কৰা হয়। যেনে সম্পদ, সংযম, সম্ভৱ ইত্যাদি। 5 নম্বৰটো হৈছে নি। নিশ্চয়, নিষেধ, অভাৱ আদি অৰ্থত ব্যৱহাৰ কৰা হয়। যেনে নিগম, নিপাত, নিশেষ, নিবাস, নিৰূপ, নিবেদন, নিমগ্ন ইত্যাদি। 6 নম্বৰটো হৈছে অব। অনাদৰ, বেয়া, বিশেষভাৱে থকা, ৰখা, কৰা আদি অৰ্থত ব্যৱহাৰ কৰা হয়। যেনে অৱদান, অৱৰোধ, অৱনতি, অৱতৰণ, অৱগতি ইত্যাদি। 7 নম্বৰটো হৈছে অনু। পিছত, তুলনাৰ্থত, পুনঃ পুনঃ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে অনুৰূপ, অনুকাৰ, অনুৰাগ, অনুচৰ, অনুজ, অনুবাদ, অনুধাৱন, অনুতাপ ইত্যাদি। 8 নম্বৰটো হৈছে নিৰ। নিশ্চয়, নিশেষ, অভাৱ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে নিৰাকাৰ, নিৰ্ভয়, নিৰ্বাচন, নিৰ্ণয়, নিৰন্তৰ ইত্যাদি। 9 নম্বৰটো হৈছে দূৰ। বেয়া, টান, কষ্ট আদি অৰ্থত ব্যৱহাৰ কৰা হয়। যেনে দুৰ্বল, দুৰ্ভিক্ষ, দুৰ্দশা, দুৰ্বোধ্য, দুৰ্জয়, দুৰন্ত ইত্যাদি। 10 নম্বৰটো হৈছে বি। নয়াৰ্থত, বিপৰীত অৰ্থত, বিহীন, ভালকৈ, সম্যক আদি অৰ্থত ব্যৱহাৰ কৰা হয়। যেনে বিচাৰ, বিকাৰ, বিজয়, বিজ্ঞান, বিনয়, বিধেয়, বিলাস, বিবাহ, বিষাদ ইত্যাদি। 11 নম্বৰ হৈছে অধি। ওপৰ, অধিক, অধিকাৰ প্ৰদান আদি অৰ্থত ব্যৱহাৰ হয়। যেনে অধিপতি, অধিকাৰ, অধিগত ইত্যাদি। 12 নম্বৰ হৈছে সু। অতিশয়, উত্তম আদি অৰ্থত ব্যৱহাৰ হয়। যেনে সুলভ, সুভাগ, সুগম, সুস্থ, সুদৰ্শন, সুদৃঢ় ইত্যাদি। 13 নম্বৰ হৈছে উত। ওপৰ, প্ৰশংসা আদি অৰ্থত ব্যৱহাৰ হয়। যেনে উৎকণ্ঠ, উন্নতি, উৎসাহ, উদ্গতি, উদ্ধত, উদ্ভৱ, উৎপাত ইত্যাদি। 14 নম্বৰ হৈছে পৰি। অতিশয় অৰ্থত ব্যৱহাৰ হয়। যেনে পৰিণাম, পৰিভ্ৰমণ, পৰিদৰ্শন, পৰিতাপ, পৰিষদ, পৰিহাস ইত্যাদি। 15 নম্বৰ হৈছে প্ৰতি। সদৃশ, বিৰোধ, সন্মান আদি অৰ্থত ব্যৱহাৰ হয়। যেনে প্ৰতিদান, প্ৰতিদিন, প্ৰতিফল, প্ৰতিবাদ ইত্যাদি। 16 নম্বৰ হৈছে অভি। সন্মুখ, ভিতৰ, বিশেষ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে অভিজাত, অভিনয়, অভিৰুচি, অভিনেতা ইত্যাদি। 17 নম্বৰ হৈছে অপি। অপি উপসৰ্গ হিচাপে অসমীয়াত ধাতুৰ পিছতহে ব্যৱহাৰ হয়। মানে অপি উপসৰ্গটো সাধাৰণতে অসমীয়াত প্ৰথম ব্যৱহাৰ নহয়। সেইকাৰণে অসমীয়াত অপি উপসৰ্গটো ধাতুৰ পিছতহে ব্যৱহাৰ হয়। যেনে কদাপি, তথাপি, কথমপি, যদ্যপি, অদ্যপি, অনুৰপি ইত্যাদি।
18 নম্বৰ হৈছে অতি অতিক্ৰম অতিশয় আদি অৰ্থত ব্যৱহাৰ হয় যেনে অতিশয় অতীত অতিক্ৰম অতিহাৰ অতিৰিক্ত অতিষ্ঠ অতীন্দ্ৰিয় ইত্যাদি 19 নম্বৰ হৈছে উপ অপ্ৰধান বিশেষ আদি অৰ্থত ব্যৱহাৰ হয় যেনে উপকণ্ঠ উপগ্ৰহ উপকথা উপকাৰ ইত্যাদি 20 নম্বৰ হৈছে আ অলপ পৰ্যন্ত গ্ৰহণ আদি অৰ্থত ব্যৱহাৰ হয় যেনে আচল আকাল আগমন আদেশ ইত্যাদি আজিলৈ ইমানতে এৰিছোঁ